নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আচলতে পুনৰ আকৌ একে বিষয় লৈ এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। সেই বিষয়টোৱে হৈছে হনুমান চালিচা। আৰু হনুমান চালিচাৰ ওপৰত মই প্ৰায় আপোনালোকক কৈ থকা আজিকালি আপোনালোকে দেখিবলৈ হয়তো পাইছে। কিয় কৈছোঁ সেইখিনিও আপোনালোকে ইতিমধ্যে গম পাইছে বা গোটেই অসমবাসীয়ে মোৰ লগত হনুমান চালিচাৰ কি সম্পৰ্ক সেই কথাবিলাক ইতিমধ্যে গম পাইছে। আচলতে এতিয়া সঁচা কথা ক'বলৈ গ'লে মই একেবাৰে বিপদত পৰাৰ নিচিনা হৈছে। মই বৰ বিমূৰত পৰাৰ নিচিনা হৈছে। মই কি কৰিম কি নকৰিম এই লৈ মই বহুত মানে সঁচা কথা ক'বলৈ গ'লে বিপদত পৰাৰ নিচিনা। কাৰণ আপোনালোকে যিসকলে মোক জানিছে বা যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে বা যিসকলে মোৰ ভিডিঅ' সেই জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ সাক্ষাৎকাৰটো চাইছিলে, তেওঁলোকে বহুতেই তেওঁলোকৰ নানান ধৰণৰ সমস্যা, নানান ধৰণৰ কথা বা বিপদৰ কথা মোক জনাই মেছেজ কৰিছে। বহুতে তেওঁলোকলৈ ফোন কৰি ফোনৰ নম্বৰ লৈ মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে। কিন্তু কথা হ'ল যে মই প্ৰত্যেক দিনাই কিমানজন মানুহক মেছেজ কৰিম, কিমানজন মানুহৰ মই ৰিপ্লাই কৰিম বা কিমানজন মানুহক মই হনুমান চালিচা পঢ়িবলৈ শিকাম। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত মই কেনেধৰণে হনুমান চালিচাৰ 11 দিনৰ সংকল্প লয় সেই কথাটো শিকাইছোঁ। আচলতে মই যিমান শিকালেও বা যিমান কৰিলেও কিন্তু সকলোৰে মনত বহুত কথা কনফিউজন থাকি যায়। আচলতে কথাবিলাক তেনেকুৱাই যে কনফিউজনটো থাকিবই, কাৰণ মই যি ধৰণে আপোনালোকক বুজাইছোঁ বা আপোনালোকৰ মনত যিখিনি প্ৰশ্ন উদয় হৈছে সেই কথাখিনি আপোনালোকে জানিবলৈ হয়তো বিচাৰিব। কিন্তু কিছুমান প্ৰশ্নৰ উত্তৰ মোৰ হাততো নাই, কিছুমান প্ৰশ্নৰ উত্তৰ যদিও আছে মই ক'বলৈ অসমৰ্থ, কাৰণ সময়ৰ অভাৱ। মোৰ যিহেতু এখন দোকানো আছে, মই যথেষ্ট ব্যস্ত থাকোঁ দিনটোত। তেনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ বাবে আচলতে সকলোকে ৰিপ্লাই কৰাৰ অসুবিধা হৈছে। বিশেষকৈ উজনি অসমৰ বহু লোকে যোগাযোগ কৰিছে, মংগলদৈ ফালৰ পৰাও বা আমাৰ এইফালে নামনি ফালৰ পৰাও বা নগাঁৱৰ ফালৰ পৰা বহুত মানুহে মোক যোগাযোগ কৰিছে। সকলোকে মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে নিজৰ বিপদৰ কথাখিনি কৈ পেলাই যে আপোনালোকে চলিউশ্যন বিচাৰিছে। আচলতে কি হয়, হনুমান চালিচা বা ভগৱানৰ প্ৰতি যিটো ভক্তি, সেই ভক্তি ভাৱটো অসমত হনুমানৰ প্ৰতি ভক্তি ভাৱটো মই ভাবিছোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা অলপ বেছি প্ৰচাৰ হ'বলৈ ধৰিছে। আচলতে হোৱাটো প্ৰয়োজন। কাৰণ কি, আপোনালোকে ইউটিউবটো যেতিয়া খুলিব বা ফেচবুক খুলিব, হনুমান চালিচাৰ ওপৰত বা ভগৱান ৰামৰ ওপৰত যি আপোনালোকৰ যি এক চমৎকাৰী শক্তি আছে হনুমানৰ, সেই কথাবিলাক হিন্দীভাষী মানুহবিলাকে কোৱা বেছিকৈ আপোনালোকে দেখিবলৈ পাব। যিসকলে হনুমানক আজি আমাৰ অসমত বিশ্বাস কৰে, যিসকলে মানে, তেওঁলোকে সেই ভিডিঅ'বিলাক চায়েই। কিন্তু যিসকলে বিশ্বাস নকৰে বা সেইবিলাক সকলোবিলাক অন্ধবিশ্বাস বুলি ভাবে, আচলতে তেওঁলোকৰ কাৰণেই অসুবিধাবিলাক কেতিয়াবা সৃষ্টি হয়। আচলতে কি হয় যে বিশ্বাস, অন্ধবিশ্বাস বা ভগৱান মানেই অন্ধবিশ্বাস নহয়। আচলতে অন্ধবিশ্বাস কি? অন্ধবিশ্বাস হৈছে ডাইনী হত্যা হৈছে অন্ধবিশ্বাস, বা অন্যান্য কিছুমান এনেকুৱা কথা আছে যিবিলাক আমি অন্ধবিশ্বাস বুলি মানিব পাৰোঁ। কিন্তু ভগৱান যে আছে, হনুমানৰ যিটো শক্তি, যিটো মই পাইছোঁ, সেই কথাটো মই কেনেকৈ অন্ধবিশ্বাস বুলি ভাবিম? তাৰ কাৰণেতো কোনো ধৰণৰ মই টকা পইচা আপোনালোকক খৰচ কৰিব দিয়া নাই বা কোনো ধৰণৰ অন্যান্য একো কৰিব দিয়া নাই যাক আপোনালোকে অন্ধবিশ্বাস বুলি ক'ব। আচলতে ভিডিঅ'বিলাক আপোনালোকে সম্পূৰ্ণ নাচায়, অকণমান চাই অন্ধবিশ্বাস বুলি ক'বলৈ আৰম্ভ কৰে। কিন্তু অন্ধবিশ্বাস নহয়। যিসকল মানুহে বজৰংবলীক মানে, যিসকল মানুহে বিশ্বাস কৰে, তেওঁলোকে যি পাইছে, আচলতে বহুত মানুহে কিবা কিবি পাইছে। যোৱাকালিও এজন আমাৰ ওচৰৰে লোক আহি মোক তেওঁ কি পাইছে সেই কথাখিনি জনাইছে আৰু কৈছে যে মই বেলেগক ক'বলৈ অসমৰ্থ, কাৰণ বেলেগে বিশ্বাস নকৰে। মই তেতিয়া কৈছোঁ যে আচলতে হয়, ময়ো ক'ব নালাগিছিল, কিন্তু মই এই কাৰণেই কৈছোঁ কাৰণ মোতকৈ বেছি মানুহ বিপদত পৰি আছে এই সময়ত। তেওঁলোকৰ যদি কিছুমান উদ্ধাৰ হয়, মোৰ কোৱা নিয়মৰ দ্বাৰা যদি কাৰোবাৰ উদ্ধাৰ হয়, তাত আচলতে ভালহে পাব লাগে। সেইকাৰণে আচলতে মই গুৱাহাটীত গৈ এটা ইণ্টাৰভিউ দিবলৈ বাধ্য হৈছিলোঁ। আৰু আপোনালোকেও সেই ভিডিঅ'টো চাই মোক মেছেজ কৰি আছে। মই ভালো পাইছোঁ, বেয়া পাইছোঁ বুলি কোৱা নাই। কিন্তু মই এতিয়া কি কৰোঁ, আচলতে মই নিজে ভাবি পোৱা নাই যে মই কি কৰিম। কাৰণ এনেকুৱা মনলৈ ভাৱ আহিছে নেকি, মই নিজে আপোনালোকৰ তাত যাওঁ নেকি, মানে এনেকুৱা এটা মনত অনুভৱ হৈছে। মই নিজে গৈ আপোনালোকৰ তাত গৈ কেনেধৰণে হনুমান চালিচাখন পঢ়িব লাগে, কেনেধৰণে সংকল্প ল'ব লাগে, সেই কথাখিনি বাৰু মই নিজেই গৈ যাওঁ নেকি। কিন্তু ক'লৈ যাম, সেইটো এটা কথা। ইমানখিনি মানুহে, আপোনালোকে কমেণ্টবিলাক চালেই গম পাব, প্ৰায় হাজাৰ হাজাৰ কমেণ্ট
বা প্ৰায় 100-200 কমেণ্ট, সেই কমেণ্টবিলাকৰ প্ৰত্যেকজন মানুহেই কথাবিলাক জানিব বিচাৰিছে, প্ৰত্যেকজন মানুহেই সমাধান বিচাৰিছে, কিন্তু প্ৰত্যেকজন মানুহৰ ঘৰতে গৈ মই যোৱাটো আচলতে সম্ভৱো নহয়। এতিয়া কেনেধৰণে কি কৰোঁ উপায় নোপোৱা হৈছোঁ আচলতে। কিন্তু মই তাকে কিনো নকৰিম ভাবিছোঁ, কাৰণ কিছুমান মেছেজ চাই আচলতে বহুত দুখ লাগিছে। মানে কি ক'ম, মানে বিশেষকৈ কিছুমান লোকৰ সন্তানৰ এনেকুৱা কিছুমান অসুখ মোক কৈছে, কিছুমানৰ নিজৰ মানে স্বামীৰ অসুখ, কিছুমানৰ নিজৰ পত্নীৰ অসুখ, কিছুমানৰ শহুৰকৰ অসুখ, কিছুমানৰ দেউতাকৰ অসুখ, বিভিন্ন ধৰণৰ সমস্যা লৈ কথা কৈছে। আপুনি যেতিয়া সমস্যাবিলাকৰ কাৰণে আপুনি ডাক্তৰৰ ওচৰততো যাবই লাগিব, কাৰণ আমি বিজ্ঞান বিশ্বাস কৰিবই লাগিব। ভগৱানৰ ভক্তিটো বিজ্ঞান লুকাই আছে। আপোনালোকে সঁচাকৈ মানে কথাবিলাক ভাবি চাবচোন। আপুনি যেতিয়া এখন হস্পিটেলত যাব, তাত একেবাৰে শেষত ডক্তৰজনে ক'ব যে এয়া আমাৰ হাতত নাই, সেয়া ভগৱানৰ ওচৰত। গতিকে প্ৰত্যেকখন হস্পিটেলতে একোটা গীৰ্জাঘৰ আছে, একোটা উপাসনাস্থলী আছে, একোটা মছজিদৰ নিচিনাকৈ বনাই থোৱা আছে, যাতে সকলোৱে নিজৰ উপাস্য দেৱজনক, যিজনক মানুহে বিশ্বাস কৰে, তেওঁৰ ওচৰত গৈ প্ৰণাম কৰি ক'ব পাৰে, হে ভগৱান, হে আল্লাহ, হে গড, বা যোনেই নহওক, আপুনি অকণমান ৰক্ষা কৰক। আৰু যে ডক্টৰে এনেধৰণে কথাটো কৈছে, গতিকে ভগৱান নাই বুলি আপোনালোকে কিয় ভাবে? ভগৱান নথকা কথা থাকিবই নোৱাৰে। হনুমান এই পৃথিৱীত আছে। আৰু এটা কথা আপোনালোকে মন কৰিব যে আমি ধৰি লওক যি ধৰ্মই নহওক, আমি হিন্দু ধৰ্ম, সনাতন ধৰ্ম, আমি সনাতনী মানুহ, বা তেনেধৰণে মুছলমান লোক আছে, তেনেধৰণে আপোনাৰ খ্ৰীষ্টিয়ান লোক আছে। কিন্তু এটা কথা আপোনালোকে মন কৰিব যে যেতিয়া এগৰাকী মুছলমান মানুহে নিজৰ আল্লাহৰ কথা কিন্তু কেতিয়াও বেয়াকে তেওঁলোকে ভাবিবই নোৱাৰে। ঠিক তেনেকৈ এগৰাকী খ্ৰীষ্টান মানুহে যীশু খ্ৰীষ্টৰ কথা কেতিয়াও কোনো দিন কোনো কাৰণে বেয়াকে ক'বও নোৱাৰে, ভাবিবও নোৱাৰে। কিন্তু আমি হিন্দু মানুহখিনিয়ে, আমি সনাতন ধৰ্মৰ মানুহখিনিয়ে সকলোখিনি অন্ধবিশ্বাস বুলি কৈ, মই যদি হনুমানক বিশ্বাস কৰিছোঁ, মই যদি কৃষ্ণক বিশ্বাস কৰিছোঁ, কোনোবাই দুৰ্গাক বিশ্বাস কৰা মানুহখিনিয়ে সেই মানুহখিনিক বেয়াকে ক'ব, বা যিসকলে আমি কৃষ্ণক বিশ্বাস কৰিছোঁ বা হনুমানক বিশ্বাস কৰিছোঁ, ৰামক বিশ্বাস কৰিছোঁ, তেওঁলোকে দুৰ্গাক দেৱীক পূজা কৰা মানুহখিনিক বেয়াকে ক'ব। আচলতে এই কথাটো হ'বই নালাগে। কাৰণ চাওক, হনুমান হৈছে শিৱৰ অৱতাৰ, ৰাম হৈছে বিষ্ণুৰ অৱতাৰ। গতিকে আপুনি যাকেই পূজা নকৰে, সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, সেই তিনিজনৰ তাতেই গোটেই কথাখিনি গৈ থাকে। আপুনি দুৰ্গাক পূজা কৰিলেও শিৱৰ তাত যাবগৈ, বা অন্য এজন দেৱ দেৱী পূজা কৰিলেও বিষ্ণু বা শিৱৰ ওচৰতে আপোনাৰ উপাসনাখিনি যাবগৈ। গতিকে এটা কথা মই আপোনালোকক একেবাৰে শেষত ক'বলৈ বিচাৰিম যে আপোনালোকে একেবাৰে যদি সঁচাকৈ বিপদত পৰিছে, বিপদততো পৰিছেই, কাৰণ বিপদত নপৰিলে আপোনালোকে এই ভিডিঅ'টো হয়তো নাচালেহেঁতেন। যদি একেবাৰে বিপদত পৰিছে, আপোনালোকে হনুমান চালিচাখন পঢ়িবলৈ আৰম্ভ কৰক। কেনেধৰণে মই বিধিবিলাক দিছোঁ, কেনেধৰণে কৰিব লাগে, বিশেষ টান একো নহয়, তেনেধৰণে আপোনালোকে পূজা কৰক। আৰু অগত্যা মই ভাবিছোঁ, যিহেতু ইমান মানুহৰ সমস্যা, মোৰ বিৰাটেই বেয়া লাগিছে, বহুতেই দুখ লাগিছে। মই আজি এটা মেছেজ পাই, এটা সৰু ল'ৰাৰ 5 বছৰীয়া ল'ৰাৰ মানে মাকে মেছেজ দিছে। মই তেখেতক আচলতে ৰিপ্লাই কৰিবলৈও অসমৰ্থ। ভাল হ'ব বুলি কৈছোঁ আৰু যে ভাল হ'ব আপোনাৰ, আৰু কি ক'ম। কিন্তু তেনেকুৱা ধৰণৰ কিছুমান মনত মোৰ চকু পানী ওলাই গৈছে। মই ভগৱানক একদম মনৰ পৰা মানে চকুটো জিপি পেলাই কৈছোঁ, হে ভগৱান, তেখেতৰ সমস্যাখিনি দূৰ কৰি দিয়া। আৰু তেনেধৰণেও মানে কিছুমান কথা হৈছে। আৰু এতিয়া এনেকুৱা ধৰণৰ হৈছে, মোক লগ কৰিবলৈ তেজপুৰৰ বিভিন্ন ধৰণৰ লোক আমাৰ ঘৰত আহিছে, তেওঁলোকে কিছুমান কথা জানিব বিচাৰিছে। মই তেনেধৰণে কৈছোঁ, বা ঠিক তেনেধৰণে আমাৰ ঘৰৰ নামঘৰটো বিষয়টো কৈছোঁৱেই। প্ৰত্যেক দিনে বহুজন লোক আহি সেৱা কৰিছে, মানে চাকি বন্তি দিছে আমাৰ নামঘৰত। আৰু তেনেকৈ 3 দিনমান আগতে ওচৰৰে এজন দাদা, তেখেতৰো কিবা এটা প্ৰব্লেম হোৱাত মনৰ পৰা এটা মানে ভাবি থৈছিলে যে যদি তেওঁৰ সেই সমস্যাটো সমাধান হয়, তেতিয়া তেওঁ শৰাই দিবহি। ঠিক তেনেকৈ শৰাই দি থৈ গৈছে সি। গতিকে কিবা এটাতো শক্তি আছে এই পৃথিৱীত, নথকা একেবাৰে নহয়। আপোনালোকে মানি লওক বা নলওক, অন্ধবিশ্বাস বুলি কওক, যিয়েই নকওক, যি বিয়পোৱা বুলি নকওক, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে অসমত এক নতুন ধাৰা সৃষ্টি হৈছে ভগৱানক লৈ, এই হনুমানক লৈ। যিটো ধাৰা মই সৃষ্টি কৰিব বিচাৰিছোঁ, আচলতে মোৰ যিটো ইচ্ছা আছিলে, সঁচাকৈ মই বহুত ভিডিঅ' চাইছিলোঁ যে কেনেকৈ ধৰণে বাহিৰত হনুমানক মানে ৰামক মানে। মই নিজেও মনা নাছিলোঁ। যেতিয়া মই বিপদত পৰি মই ৰেহাই পালোঁ, বা মই ৰেহাই মানে একেবাৰে নহয়, মানে সামান্য পাইছোঁ। এতিয়াও মই পূজা কৰি আছোঁ, সদায় প্ৰতিদিন হনুমান চালিচা পঢ়ি আছোঁ। কিবা এটা নহয় কিবা এটা পাইছোঁ। আপোনালোকেও পাওক বুলিয়ে সেই ভিডিঅ'টো মই দিছিলোঁ।
বহুতেই 99.9% মানুহে বিশ্বাস কৰিছে তেওঁলোকে খুব ধুনীয়া কমেণ্ট কৰিছে মোৰ ভিডিঅ'বিলাকত বা মোৰ যোৱাকালি পৰহি যিটো ভিডিঅ' দিছিলোঁ তাতো আপোনালোকে বহুত বেছি কমেণ্ট কৰিছে আৰু সেইসকল মানুহৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছে যদি আপোনালোকৰ তাত সঁচাকৈ যদি আপোনালোকে মোক বিচাৰেও মই মানে যোৱাটো আপত্তি নাই আচলতে যদিও কিছু অসুবিধা হ'ব তথাপিও যাম কিছুমান কথা শিকাইতো আহিম গতিকে ভিডিঅ'টো ইমানেই আপোনালোকৰ সকলোৰে মৰম আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে ভাল হওক সকলো মানুহৰ যেতিয়া ভাল হ'ব মোৰ নিশ্চয় ভাল হ'ব আৰু সকলোকে যেতিয়া ভাল উপদেশ দিম মোকো ভগৱানে চকু মেলি এদিন চাবই গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকেও ভগৱান বিশ্বাস কৰক মানি লওক নিজৰ কৰ্ম কৰক নিজৰ কৰ্মই ভগৱান গতিকে কাম কৰি খাওক ভগৱানক এটাই কৰক যে মোক কওক যে মোক কাম কৰিবলৈ শক্তি দিয়ক মই এই সমস্যাখিনি সমাধান কৰিবলৈ যাতে মই নিজেই পাৰোঁ মোক শক্তি দিয়ক সেইখিনি আৰু সকলোকে কৈছোঁ যদি আপোনালোকে বিচাৰে মই যোৱাত আপত্তি নাই বাৰু কিন্তু অকণমান আৰু মানে সময় সুবিধা মিলাই সেইখিনি চাই ল'ব লাগিব আৰু গতিকে ইমানতে এৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ